হেল্ল' গাইজ, অত্যন্ত ভাল খবৰ। আসাম পুলিচৰ এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন ডেট ফাইনেলি পাব্লিছ কৰিলে, অৰ্থাৎ আমাৰ চি এম ছাৰে ঘোষণা কৰিলে। যিহেতু মই ইয়াৰ আগৰ ভিডিঅ'ত কৈছিলোঁৱেই যে 2 এদিনৰ ভিতৰতে চি এম ছাৰ লাইভ আহি সকলোৰে এপইণ্টমেণ্ট ডেট ঘোষণা কৰিব, কিন্তু বৰ্তমান আসাম পুলিচৰ এপইণ্টমেণ্ট ডেটটো ঘোষণা কৰিছে। বাকী ADRE আৰু বাকীবোৰৰ বিষয়ে অলপ কিবা কিবি কৈছে। মই মোৰ ভিডিঅ'ৰ শেষৰ ফালে ক্লিপটো লগাই দিম, অৰ্থাৎ চি এম ছাৰৰ লাইভৰ সেই পাৰ্টটো লগাই দিম, যোনটো পাৰ্টত আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যনৰ কথা মেনশ্যন কৰিছে। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদিহে চেনেলটোত নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এটা লাইক কৰি দিব, এটা কমেণ্ট কৰি দিব, আগলৈ যদি এনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফেচবুক লাইভৰ এই অনুষ্ঠানলৈ মই আপোনালোক সকলোকে আমন্ত্ৰণ কৰিছোঁ। মাত্ৰ দুটা সৰু খবৰ দিবলৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোক সকলোৱে, বিশেষকৈ আমাৰ যুৱ বন্ধুসকল অত্যন্ত উৎকণ্ঠাৰে সৈতে অপেক্ষা কৰি আছিল যে পুলিচৰ কনিষ্টবলসকলৰ নিযুক্তি কেতিয়াৰে পৰা হ'ব বা কোনদিনাখন হ'ব। মই য'তেই মিটিঙলৈকে যাওঁ তাতেই মোক সোধে যে মামা, আমি পুলিচৰ ইণ্টাৰভিউ পাছ কৰিলোঁ, আমি এপইণ্টমেণ্ট লেটাৰ কেতিয়া পাম? মই আপোনালোকক আজি জনাব খুজিছোঁ যে আপোনালোকৰ উৎকণ্ঠাৰ অন্ত পৰিলে 3 তাৰিখে গুৱাহাটীত আমি আপোনালোকক নিযুক্তি পত্ৰ বিতৰণ কৰিম। যিসকলে পুলিচ কনিষ্টবল বা কামাণ্ডো, AB, UB, SI যিসকলে পৰীক্ষাত উত্তীৰ্ণ হৈছিলে, সকলোকে আমি 3 তাৰিখে নিযুক্তি পত্ৰ দিম। আপোনালোক নিযুক্তি পত্ৰ ল'বলৈ গুৱাহাটীলৈ আহিব, লগত দেউতা মা বা মাৰ এজনক লৈ আহিব। কাৰণ আপোনালোকৰ এই সাফল্যৰ দিনটোত লগত দেউতা বা মাক আপোনালোকে লৈ আহিলে তেওঁলোকেও ভাল পাব আৰু আপোনালোকেও আনন্দ অনুভৱ কৰিব। মই সকলো মোৰ অতি মৰমৰ ভাগিনসকলক, যিসকলে পৰীক্ষাত পাছ কৰিছে, সকলোকে নহয়, যিসকলে পৰীক্ষাত উত্তীৰ্ণ হ'ল তেওঁলোকক নিযুক্তি পত্ৰ ল'বলৈ মই 3 তাৰিখে আকৌ এবাৰ নিমন্ত্ৰণ জনালোঁ। এতিয়া সকলোৱে ভাবিব যে মই ADREত পৰীক্ষাত পাছ কৰি আছোঁ, মই হেল্থত পাছ কৰিছোঁ, এগ্ৰিকালচাৰত মই পাছ কৰি আছোঁ, আমাৰ নিযুক্তি পত্ৰ কেতিয়া পাম? মই এনেকৈ আপোনালোকক, যেতিয়াই আমি সাজু হৈ যাওঁ, মই এনেকৈ আপোনালোকক খবৰ দি থাকিম। আপোনালোক ধৈৰ্যৰে সৈতে অকণমান আমাক সময় দিয়ক, ধৈৰ্যৰে সৈতে আপোনালোকে অপেক্ষা কৰক। আৰু আপোনালোকে চি এম ছাৰৰ লাইভটো চালে তাত দেখিলে যে অহা মাহৰ 3 তাৰিখ, অৰ্থাৎ ডিচেম্বৰ মাহৰ 3 তাৰিখে আসাম পুলিচৰ যিমানবিলাক পোষ্ট আছিলে সকলোকে এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউট কৰিব। তাৰ লগতে বাকী থকা যিবোৰ ADRE বা হেল্থ ডিপাৰ্টমেণ্টৰ বিভিন্ন ধৰণৰ পোষ্ট, সেইবোৰৰো কিছু ইনফৰ্মেশ্যন দিছে। অৰ্থাৎ তেওঁলোকৰো এপইণ্টমেণ্ট লেটাৰৰ ডেট আজি যেনেদৰে চি এম ছাৰ লাইভ আহি পেলাই ডেট ঘোষণা কৰিলে, তেনেদৰেই কিছুদিন পাছত লাইভ আহি পেলাই তেনেকুৱা ধৰণৰ ADRE বা হেল্থ ডিপাৰ্টমেণ্টৰ এপইণ্টমেণ্ট ডেটবোৰ ঘোষণা কৰিব। অৰ্থাৎ কিমান তাৰিখে এপইণ্টমেণ্ট লেটাৰ দিব তাৰ বিষয়ে মেনশ্যন কৰিব। গতিকে এইটোৱে আছিল আপডেট। যদিহে ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আগলৈ যদি এনেকুৱা ধৰণৰ কুইক আপডেটছ পাব বিচাৰে। থেংক ইউ।